हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल। आज आलोचना करिम क्लास 9 विज्ञानर सेकेंड यूनिट टेस्टर जिखन परीक्षा अनुष्ठित হৈছিল আজি সেইখন পৰীক্ষাৰ MCQ যিকেটা প্ৰশ্ন আছে সম্পূৰ্ণ আনসাৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে বিজ্ঞানৰ পৰীক্ষাটো অনুষ্ঠিত হোৱা নাই তেওঁলোকৰ কাৰণে আজিৰ এখন প্ৰশ্ন কাকত অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াত তেওঁলোকৰ যিখিনি MCQ কোৱেশ্চন আছে সম্পূৰ্ণ ইয়াত আনসাৰ বিলাক কৈ দিয়া হ'ব। গতিকে আৰু তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছিল সম্পূৰ্ণ জানিব পাৰিব। যিসকলৰ এতিয়ালৈকে নৱম শ্ৰেণীৰ সেকেন্ড ইউনিট টেষ্টটো হোৱা নাই সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এছ চাবলৈ হৈছে অভয়পুৰী জনাল HS এক্সামিনেশ্যন বোৰ্ড সেকেন্ড ইউনিট টেষ্ট 2024 ক্লাছ 9 সাবজেক্ট জেনাৰেল সায়েন্স অৰ্থাৎ বিজ্ঞানৰ যিখন পৰীক্ষা সেইখন সেকেন্ড ইউনিট টেষ্টৰ পৰীক্ষাটো আজি অনুষ্ঠিত হৈছিল। এছ চাবলৈ হৈছে গ্ৰুপ A মাৰ্ক দিয়া আছে 50, টাইমটো দিয়া আছে 2 ঘণ্টা। ইয়াত 1 নম্বৰ দিয়া আছে তলৰ প্ৰতিটো প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে, 4টাৰ ভিতৰত মাত্ৰ এটাই শুদ্ধ আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু যিখন শুদ্ধ আনসাৰ হেতু ইয়াত দিব লাগিব। ইয়াত চাবলৈ হৈছে প্ৰথম A নম্বৰত আছে 18U পানীত কেইটা পানীৰ অণু থাকে, 2টা 3টা 4টা এটাও নহয় আৰু যেটো আনসাৰ শুদ্ধ হেতুত ৰাইট চিন দিয়া আছে আৰু বাকি ইয়াত সম্পূৰ্ণ MCQ যিকেটা কোৱেশ্চন আছে সম্পূৰ্ণ আনসাৰ বিলাক ৰাইট চিন আকাৰত দিয়া আছে সেইখিনি চাই ল'ব কাৰ কিমানটা শুদ্ধ হৈছে আৰু যিসকল পৰীক্ষাটো অনুষ্ঠিত হোৱা নাই তথাপি এখন প্ৰশ্ন চাব পাৰিব, কাৰণ ইয়াত সম্পূৰ্ণ ইম্পৰ্টেন্ট যিকেটা MCQ কোৱেশ্চন আছে সম্পূৰ্ণ জানিব পাৰিব। গতিকে এই কোৱেশ্চনটো সম্পূৰ্ণ ভালদৰে চাব স্কিপ নকৰাকৈ আৰু ইয়াৰ পিছত A নম্বৰৰ শুদ্ধ আনসাৰটো হ'ব 4 আৰু B নম্বৰৰ আনসাৰটো হ'ব 1 নম্বৰটো আৰু C নম্বৰটো হ'ব নেনোমিটাৰ আৰু D নম্বৰৰ শুদ্ধ আনসাৰ হ'ব A, E শুদ্ধ আনসাৰ 3 নম্বৰটো আৰু তাৰ পিছত F নম্বৰটোৰ শুদ্ধ আনসাৰ হ'ব 2 আৰু এনেকৈ সম্পূৰ্ণ শুদ্ধ আনসাৰ বিলাক যিকেটা দিয়া আছে সম্পূৰ্ণ ঠিক ৰাইট চিনত দিয়া আছে সেইখিনি চাই ল'ব ইয়াৰ পৰা। আৰু তাৰ পিছত তেওঁলোকৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে 2 মাৰ্ক বা 3 মাৰ্কৰ সেইখিনি কোৱেশ্চন তেওঁলোকৰ আটাইতকৈ ইম্পৰ্টেন্ট, যেনেকৈ ইয়াত ৰাসায়নিক সংকেত লিখিবলৈ আহিব পাৰে বা ইয়াত যিকোনো বিক্ৰিয়াবিলাকৰ নাম সংকেত আকাৰত দিয়া আছে, ৰাসায়নিক সংকেতৰ নামবিলাক দিয়া থাকিব এনেকৈ লিখিব লাগিব। আৰু তেওঁলোকৰ কাৰণে যেনেকৈ উভচৰ আৰু সৰীসৃপ প্ৰাণীৰ মাজত পাৰ্থক্য, ভিক্ষু ৰাজ্যৰ জীৱবিলাকৰ বৈশিষ্ট্য আৰু একবীজপত্ৰী দ্বিবীজপত্ৰী আৰু পঞ্চৰাজ্য পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল আৰু সেই 5টা যে ৰাজ্য আছে সেই ৰাজ্যসমূহৰ নামবিলাক কি হেতু লিখিব লাগিব। এনেকুৱা ধৰণৰ কোৱেশ্চন তেওঁলোকৰ বেছিকৈ আহে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ আজিৰ এখন প্ৰশ্ন কাকত ভালদৰে চাব পাৰিব, কাৰণ ইয়াত তেওঁলোকৰ MCQ লগতে 2 মাৰ্ক বা 3 মাৰ্কৰ যিকেটা প্ৰশ্ন আহিছে সম্পূৰ্ণ তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হয়। গতিকে সকলো ছাত্ৰ ছাত্ৰী এখন প্ৰশ্ন কাকত ভালদৰে ফলো কৰিব লাগিব, কাৰণ ইয়াত পৰা তেওঁলোকৰ বাকি যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে পৰীক্ষা অনুষ্ঠিত হোৱা নাই তেওঁলোকৰ যিকোনো ধৰণৰ কোৱেশ্চন ইয়াৰ পৰা কমন পৰিব পাৰে, সেইকাৰণে এইখন প্ৰশ্ন কাকত ভালদৰে চাব।